সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আমাৰ সিদিনা বিয়া ভিডিঅ' আপোনালোকক দেখুৱাইছিলোঁৱে। আজি 8 দিন হ'ল আঠমঙলা। এতিয়া আমাৰ কইনা আঠমঙলা খাবলৈ আহিব। তাৰ কাৰণে আমি গোটেইবোৰে লাগি মেলি এতিয়া ৰান্ধি আছোঁ আৰু আঠমঙলাৰ কাৰণে 8 বিধ ব্যঞ্জন ৰান্ধিব লাগিব। এতিয়া কেইবিধ ৰান্ধিব পাৰোঁ আমি কিজনীয়ে লাগিছোঁ। এইফালে আছে ৰুবিয়ে ইয়াত পনীৰ কাটি আছে। তাৰপিছত আমাৰ কিজনীকে দেখিব আৰু তাৰপৰা এইফালে আকৌ তুমনিয়ে ভাজি আছে মাছ। তুমনি এয়া আপোনালোককো যদি ৰান্ধনি লাগে তেতিয়াহ'লে আমাক কিজনী কণ্টেক্ট কৰিব পাৰিব দেই। আৰু এইফালে বাইদেৱে পাচলি কাটি আছে এয়া। আৰু এয়া মই ৰান্ধি আছোঁ পনীৰ আৰু আমি যেনেকৈ ৰান্ধোঁ কাজু মগজ তাৰপিছত আৰু আদা নহৰু পিঁয়াজ বিলাহী এইবোৰ ভাজি মেলি তাৰপিছত মিক্সিত মাৰি লৈ গাখীৰ দি এইখিনি এতিয়া উতলাই আছোঁ। তাৰপাছত সেইফালে তুমনিয়ে ফ্ৰাই কৰি আছে মাছ। এইখিনি হৈ গৈছে। ইয়াতে এতিয়া মই পনীৰখিনি দি দিম। পনীৰখিনি দি অলপ সময় উতলাই এইখিনি গেছটো অফ কৰি দিম। এইফালে ৰান্ধিম এতিয়া মই মুৰ্গী মাংস মিঠাতেল দি তাতে আদা নহৰু পিঁয়াজ জালুক জলকীয়া মা মছলা যিমানবোৰ আছে গোটেইখিনি দি ল'লোঁ আৰু ভালকৈ এইখিনি ৰঙচুৱাকৈ ভাজি ইয়াতে এতিয়া মই 4 কিলোমান হ'ব মুৰ্গী মাংস সেইখিনি দিম। আৰু এইফালে টেঙা আঞ্জাখিনি উতলি আছিলে এইখিনি নমাই ল'ম। টেঙা আঞ্জা তুমনিয়েহে ৰান্ধিছে। টেঙা আঞ্জাখিনি নমোৱাৰ পাছতে আকৌ কেৰাহীখন পাতি লৈছোঁ। তাতে আকৌ অলপ কেঁচা মিঠাতেল দিছোঁ কাৰণ মাংসখিনি বহুত বেছি ইয়াত আলু দিম। সেইকাৰণে আলুখিনি আগতীয়াকৈ এই কেৰাহীখনত ভাজি লৈ পেলাই পাছত মাংসৰ লগত মিলাই দিম। মাংসখিনি লৈ চাই কেৰাহীখন অলপ সৰু হৈছে সেইকাৰণে ভাজোঁতে অকণমান সময় লাগিব। এয়া ভাজিব লাগিব আৰু মাংসখিনি সৰহ যে। এতিয়া বাচনটো যেতিয়া সৰু সেইটো কাৰণে এইখন কেৰাহীত আলুখিনি ফ্ৰাই কৰি লওঁ। আকৌ দুদিনৰ পাছত আকৌ একেটা বিয়া। বৰ ধুনীয়া ৰান্ধনি দেই। আপোনালোকেও মাতিব পাৰে। চবেই ধুনীয়া ৰান্ধে, বহুত ধুনীয়া ৰান্ধে চবেই। নাই এতিয়া টেঙা আঞ্জাৰ ৰং ইমান ধুনীয়া হ'ল, খাবলৈ টেষ্টি হ'ব। জুইকুৰা কমাই লৈ এতিয়া ঢাকোন মাৰি অলপ সময় ভাজিম। এতিয়া এইফালে আলু ফ্ৰাই কৰিব। আলুখিনিত কম পৰিমাণৰ নিমখ আৰু ৰংটো ওলাবৰ কাৰণে অকণমান হালধি মিলাই ল'ম। এয়া আমাৰ কইনা আহি পালেহি। মাকে দীঘলীয়া চুমা। মাকৰ চকু পানী শুকালে জানো? মাকৰ চকু পানী শুকোৱা নাই। আৰু কইনা আমাৰ ধুনীয়া হৈ আহিছে দেই আজি। দৰা ঘৰ মিঠাই আহিছে নে? শেষে কৰিলে নিদি আমালৈ থবা। সিদিনা কইনা যেতিয়া বিদায় দিছিলে তেতিয়া আমাৰ ককায়েকক দেখুওৱা নহ'ল। আৰু এয়া ককায়েক আজি ধৰি বান্ধি আনিছোঁ দেই দেখুৱাবলৈ। লুকাই কান্দি আছিলে বোলে। অঁ দিছে আনিছে। এয়া শাহু আৰু এয়া জেঠাশাহু। এয়া দৰা দেই প্ৰথম জোৱাই ঘৰলৈ আহিছে বিয়া পাছত। মালপোৱা শাহুৱে ইমান মৰমত মালপোৱা বনাই থৈছে, খোৱা এতিয়া। আৰু এয়া তোমালোকৰ আইতা ন? অঁ আইতা ভালে আছে? খাওক
চাহ আৰু সখী চাগে সেয়া সেইদিনা ড্ৰেছটো বেলেগ আছিলে যে খাওক চাহ মাকৰ আজি ফূৰ্তি হেৰি যি জোঁৱাই আহিছে যে একদম গাত তত নাইকিয়া হৈ আছে তত নাইকিয়া হৈ আছে এতিয়া নাচিব লাগে বনিয়ে আছে আৰু দেই আলহীলে চাহ তাৰপিছত এয়া পটল ফ্ৰাই তাৰপিছত সেইফালে এই ৰুবিন নুঠাওঁ সকলোখিনি ৰন্ধা হৈ গ'ল এয়া দৰা কইনাকে তাৰপিছত সখী আৰু আইতাক মাক আৰু মামণি বাইদেউ গোটেইকেইগৰাকীকে বহুৱাই লৈ প্ৰথমতে তেওঁলোকক খাবলৈ দিয়া হৈছে এয়া খাই উঠাৰ পাছতে আমি বাকী সকলোৱে একেলগতে খাম খোৱা আৰু এসাঁজ বোৱাৰী ভাত প্ৰথম মা ঘৰত আঠমঙলা 8 বিধ পাইছা নাই মাছৰ টেঙা পনীৰ দাইল মাংস তাৰপিছত কচু তৰকাৰী পটল ফ্ৰাই কণী ফ্ৰাই মিক্স ভাজি আছে 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 9 বিধ খাব বাটেদি দহে হ'ব খাও এতিয়া জোঁৱাইক ধুনীয়াকৈ খুৱাওক আৰু মাজনী খাব পৰা হৈছে নাই হা গোটেইকেইজনীয়ে লাগি ভাগি ৰাতিপুৱাৰ পৰাই ৰান্ধি বাঢ়ি সকলোকে খোৱালোঁ আৰু প্ৰথম কইনা ঘৰলৈ আহিছে সকলোৱে ভাল লাগিছে মাক দেউতাকেও বহুত মনত দুখ কৰি আছিলে আৰু আজি দুইজনৰে মনত ফূৰ্তি দেখি ভাল লাগিছে হাঁহি মাতি আছে আৰু কইনা দৰাই ধুনীয়াকৈ খালে আৰু তেওঁলোক সুখেৰে থাকক তাকে কামনা কৰিছোঁ আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভাল লাগিলে তেতিয়াহ'লে লাইক আৰু ধুনীয়া কমেণ্ট এটা কৰিব আপুনি যদি মোৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম আজিলৈ সামৰোঁ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ